আনে কষ্ট কৰি কৰি ঘটিব আৰু কোনোবাই ভোগ কৰিব। ভোগ কৰিছ কৰ, কিন্তু সেই ভোগ কৰিবলৈ যাওঁতে যাৰ খাইছ তাকেই কিয় খাই পেলালি। জুবিন গাৰ্গৰ অতিকে আপোন মানুহজন আছিলে সিদ্ধাৰ্থ শৰ্মা, যি জুবিনৰ সকলো সম্পত্তি আত্মসাৎ কৰি শেষত জুবিনৰ শৰীৰটো লৈ ল'লে। আহক বন্ধু বান্ধৱীসকল, আজি এটি নতুন ভিডিঅ'লৈ আগবাঢ়োঁ। জুবিন আৰু গৰিমাৰ বিয়াৰ প্ৰমাণ পত্ৰ কাৰ হাতত? সিদ্ধাৰ্থৰ হাতত। জুবিনৰ গাড়ীৰ চাবি কাৰ হাতত? কাৰ বিচনাৰ তলত? সিদ্ধাৰ্থৰ বিচনাৰ তলত। আচৰিত নহয়নে? সিদ্ধাৰ্থৰ ঘৰৰ আলমাৰীত জুবিন গৰিমাৰ বিবাহৰ নথি পত্ৰ। জুবিন গাৰ্গৰ মাটিৰ কাগজো সিদ্ধাৰ্থৰ ঘৰত। শেখৰৰ ঘৰৰ পৰা জব্দ জুবিনৰ বাহনৰ চাবি আৰ্চি। জুবিনৰ ৰেঞ্জ ৰোভাৰৰ চাবি ওলাল সিদ্ধাৰ্থৰ ঘৰত। জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত SITয়ে কৰা তদন্তত পোহৰলৈ আহিছে জুবিন গাৰ্গ অৱহেলিত, প্ৰবঞ্চিত। ঘৰৰ নিগনিয়ে কাপোৰ কুটি কুটি শেষ কৰাৰ দৰে গাৰ ছালৰ দৰে লাগি থকা সকলে জুবিন গাৰ্গ নামৰ সত্তাটোক লুটি পুতি শেষ কৰি পেলাইছিল। ৰহস্যজনক হত্যাকাণ্ডটোৰ তদন্তকালত SITয়ে তদন্তৰ আওতলৈ আনিছিল জুবিন গাৰ্গৰ ঘনিষ্ঠ 7জন ব্যক্তিক। পৰৱৰ্তী সময়ত তেওঁলোকৰ বাসগৃহত অভিযানো চলাইছিল SITৰ দলে। আটাইতকৈ গুপুত যাৱতীয় নথিপত্ৰ কোনে কাৰ হাতত অৰ্পণ কৰে বা কোনে থৈ দিয়ে, আৰু এই কথাখিনি জুবিন গাৰ্গে গম পাইছিলেনে? হয়তো জুবিন গাৰ্গ থকা হ'লে আমি এতিয়া কিছু কথা আৰু গম পালোহেঁতেন। এই কথাটোৰ পৰা আমি কি বুজিব পাৰিছোঁ? জুবিন গাৰ্গৰ লগত সিদ্ধাৰ্থৰ কিমান ঘনিষ্ঠতা আছিলে, আৰু সেই ঘনিষ্ঠতাৰ সুৰুঙালৈ সিদ্ধাৰ্থই জুবিনক চুকতে থাকি বুকতে কামোৰ মাৰিলে। হয়নে বাৰু কথাটো? চাওক, মানুহক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। আৰু বহুত কৌশলেৰে ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ গৈছিলে। তেওঁৰ যাবলৈ মন নাছিলে, আৰু এই কৌশলটো বহুত দিনৰ আগৰ পৰাই প্লেন কৰি আছিলে বুলি আমি গম পাইছোঁ। 19 তাৰিখে আবেলি হঠাৎ যেতিয়া এটা খবৰ পাইছোঁ জুবিন গাৰ্গৰ মৃত্যু হ'ল, মই তেতিয়া চিঞৰি উঠিছোঁ আৰু আচৰিত হৈছোঁ, আৰু লগালগ মোৰ মুখৰ পৰা এটা শব্দ ওলাই গৈছে, কেনেকৈ হ'ল? এইটো কেতিয়াও সম্ভৱ নহয়, কিবা এটা নিশ্চয় ইয়াত আছে, আৰু সেইটোৱেই হ'বলৈ গৈ আছে। এটা কথা, এজন মানুহে যেতিয়া মদ খায় তেতিয়া সেই মানুহজনক বটলত ঢালি দিলে তেওঁ খায়ে থাকিব। হয়, জুবিন গাৰ্গে বেছিকৈ খাইছিলে, কিন্তু খুৱাইছিলে কোনে? যদি বাধা দিলেহেঁতেন নিশ্চয় নাখালেহেঁতেন। দ্বিতীয়তে ইয়তখনৰ ভিডিঅ'টো আপোনালোকে চাওক। প্ৰথম অৱস্থাতে দুৰ্বল হৈ আহিছে, আৰু দ্বিতীয়বাৰ তেওঁক ঠেলি দিয়া হৈছে কেনেকৈ? উইদাউট লাইফ জেকেট। কি বুজি পালে? তেতিয়াহ'লে কাষত থকা কেইজনে কি বিচাৰিছে? তাৰ পৰাই আমি বুজিব পাৰিছোঁ এজন ব্যক্তি যেতিয়া অসুস্থ হয় তেতিয়া তাত থকা কেইজনে কেয়াৰ ল'ব লাগে, বা অন্য ব্যক্তি অসুস্থ হ'লেও কাষত থকা কেইজনে কেয়াৰ লয়। কিন্তু তেওঁলোকে কি কৰিলে? এতিয়া বিপৰীত কৰিলে, আকৌ যাব জগ জগ বুলি ঠেলি দিলে, তাকো উইদাউট লাইফ জেকেট। তেওঁ কি কৰোঁ বুলি ক'লে তেওঁলোকে পঠিয়াই দিব নেকি? আৰু লাষ্টৰ যিটো ভিডিঅ' ইয়াতখনত উঠি বহিছে ভাগৰুৱা হৈ 2 নম্বৰবাৰ যাওঁতে সুদা গায়ে, সেই ভিডিঅ'টোৰ পৰা একেৰাহে ভিডিঅ' কিন্তু আমি নাই পোৱা। এতিয়া আমি এই নতুন তথ্য পাই আচৰিত হৈছোঁ, জুবিনৰ আটাইবোৰ ব্যক্তিগত সম্পত্তিৰ অধিকাৰী আছিল সিদ্ধাৰ্থ শৰ্মা। কিন্তু সিমানখিনি আগবাঢ়িবলৈ কাৰ পৰা সাহস পালে? চাব দেই এটা কথা, দুজন ব্যক্তি যেতিয়া হোমৰ জুইক সাক্ষী কৰি লগ লগাই দিয়া হয় তেতিয়া প্ৰতিটো কথা শ্বেয়াৰ কৰা হয় ইজনে সিজনৰ। নিশ্চয় গৰিমায়ো সকলো কথা গম পাইছিলে। যদি ইজনে সিজনৰ কথা গম নাপায় তেতিয়াহ'লে সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। নিশ্চয় তেনেকুৱাই কিবা এটা হ'ব লাগিব, কাৰণ দুজনৰ ভিতৰত এজনে চাবিটো দিব লাগিব থ'বলৈ, বা বিয়াৰ মেইন কাগজখন থ'বলৈ দিব লাগিব। দুজনৰ ভিতৰত এজনে গম পাবই লাগিব, যিকোনো এজনে। কোনজনে গম পায় এইটো আটাইতকৈ ডাঙৰ কথা, নহয়নে? আৰু তেওঁ ইমান ছলনা কৰি আছিলে, ভাবিছিলে যে মই ধৰা নপৰোঁ, সকলো সম্পত্তি আত্মসাৎ কৰিম, ই আৰু নিবিচাৰে একো। কিন্তু যেতিয়া জুবিন গাৰ্গে নিজৰ হিচাপ পত্ৰ ল'বলৈ ধৰিলে তেতিয়াই লগে লগে তেওঁলোকে প্লেনটো কৰি পেলালে। ঠিক আছে, মানি লৈছোঁ জুবিন গাৰ্গৰ মৃগী ৰোগ আছিলে, পানীৰ কাৰণে বেয়া, ডাক্তৰে কৈ পঠাইছিলে, কিন্তু ইয়াৰ পৰা যাওঁতে ডাক্তৰৰ লগত যাব লাগিছিলে। তাৰোপৰি আৰু এটা কথা কওঁ, ডাক্তৰ নাই যোৱা যেনিবা, যিকেইজনে নিছিলে সেইকেইজনে সেই কেয়াৰটো নল'লে কিয়?
চাব কাৰোবাৰ লগত যদি কোনোবা যায় লগত লৈ যায় তেতিয়া সেই মানুহজনৰ সাংঘাতিক এটা দায়িত্ব থাকে যিজনে লৈ যায় সেইজনৰ, হয়নে নহয়? যদি লগত নিয়াজনৰ কিবা এটা হ'বলৈ হ'ল চিধা ইজনকে ধৰিব, ডাঙৰেই হওক বা সৰুৱে হওক, নি পেলাই তেওঁলোকে কেনেধৰণে ৰাখিলে, কি কৰিলে, নিশ্চয় আপোনালোকে সেইখিনি গম পাইছে। সেইখিনি কথা মই ক'বলৈ নাযাওঁ, কিন্তু যিকণ সময় মানে নিকট সময়, সেই নিকট সময়কণ বুলি কৈছোঁ মই, মানে ইয়তত যেতিয়া উঠি গৈ সাঁতুৰিছে, তাৰ আগত খোৱা বোৱাখিনিতো আপোনালোকে গম পাইছে, মই কৈ নাথাকোঁ সেইখিনি। সাঁতুৰি থাকোঁতে প্ৰথমবাৰ সাঁতুৰি ঘূৰি আহোঁতে ভাগৰুৱা যিজন ব্যক্তি, সেইজনক দ্বিতীয়বাৰ কোনে ঠেলি দিব? নিশ্চয় শত্ৰুৱে ঠেলি দিব। গতিকে জুবিনৰ অতি আপোন সিদ্ধাৰ্থ শৰ্মা, যি সকলো সম্পত্তিৰ অধিকাৰী আছিল, তেওঁ জুবিনৰ কিমান মহাশত্ৰু ধৰা পৰি গৈছে। বাকী কেইজনৰ কথা বাৰু মই নকওঁৱেই। গতিকে আমি আশাবাদী যাতে আমি বিচৰা মতে আমি উত্তৰটো পাওঁ। আমি এটাই বিচাৰিছোঁ, জুবিন গাৰ্গে ন্যায় পাওক, সকলোৱে কৈ আছোঁ, আৰু সেই ৰিজাল্টটো যাতে অতি দীঘলীয়া নহয়, কম সময়ৰ ভিতৰতে আমি ৰিজাল্টটো পাব পাৰোঁ। ঠিক আছে, ভিডিঅ'টি কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।